গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ ভালে বাৰু। এয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্ট টিফিনত কি বনালোঁ চাওকচোন। আটাখিনি যে দেখালোঁ, যোৱা ৰাতি বৃহস্পতিবাৰ যে মই মগু দাইল বনাইছিলোঁ, সেই মগু দাইলেৰে আটাখিনি মাৰি দিলোঁ। ৰৈ যোৱা দালিখিনি মই পেলাই নিদিওঁ, এনেকৈ আটা মাৰি লওঁ। তাৰপিছত এইফালে সিদ্ধ কৰি লৈছোঁ আলু, গাজৰ, বিট, ধনিয়া, কেঁচা জলকীয়া আৰু অকণমান দি দিলোঁ জিৰা মানে জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি আৰু অকণমান জলকীয়াৰ গুড়ি দি এটা ধুনীয়া পেষ্ট বনাম। মানে এইটো মই পুৰ বনাই আটা যে দেখুৱালোঁ পৰঠা বনাম। এইটো চাবচোন, মই ধুনীয়াকৈ আলুখিনি অলপ টানেই আছিল, সেয়ে মই ধুনীয়াকৈ হাতেদি মেছ কৰিব লগা হ'ল। আৰু হাতেদি মেছ কৰিলে ভালো লাগে, বেছি বস্তুখিনি ধুনীয়া হৈ যায়। এনেকৈ পটাপট যিখিনি আগতে মই তাৰমানে টিফিনখিনি দি লওঁ সিহঁতক, সেইটোৰ কাৰণে পটাপট 4খনে এতিয়া বনাম। কিন্তু ভিডিঅ' ধৰা মানুহ নাই, নিজে ধৰিব লাগিব। সেই অকণমান থৈছোঁ, গোটেই আপোনালোকক মই বেলা চাগে দেখুৱাব নোৱাৰিম, কাৰণ অকলে কৰিছোঁ। তথাপি ভিডিঅ'টো নাৰাখিলেও নহয়, ভিডিঅ' ক্ৰিয়েটাৰ যিহেতু আমি, ভিডিঅ' নিদিলে আকৌ পেজটোও নচলিব নহয়। মানে চবখিনি ভাবিব লাগে, কি ক'ব। ইমান পটাপট যেনেকৈ পাৰোঁ ভিডিঅ'টো এখন হাতেৰে লৈ অকণমান ভিডিঅ' ক্লিপ এটা ৰাখি গৈছোঁ। সেয়ে আপোনালোকৰ লগত এতিয়া মই ভিডিঅ'টো এডিটিং কৰি শ্বেয়াৰ কৰিব ওলাইছোঁ। হাতেদি অকণমান বেলি দিলোঁ, মানে হাতেদি অকণমান টিপি আঙুলিকেইটাৰে। তাৰপিছত লাহে লাহে বেলনদাৰে বেলি দিছোঁ দেই, কিন্তু সেইটোতো ভিডিঅ' কৰা নহ'ল যেনিবা। এনেকৈ বেলি মই টাৱাখন ইফালে পাতিয়ে থৈ দিছিলোঁ, দি পেলাই মই ঘিউত ভাজিলোঁ। আপোনালোকে যেনেকৈ পৰঠা বনায় ঠিক তেনেদৰে বনাই লওঁ আৰু, একো কথা নাই। কিছুমানে তেলত খায়, মিঠাতেলত খায়, ৰিফাইনত খায়, ঘিউত খায়, সেইটো নিজা কথা। মই ঘিউত দিলোঁ, মই বাবু মাইনাক ঘিউয়ে খুৱাওঁ যিহেতু। সিহঁতৰ টিফিনৰ কাৰণে বনাইছোঁ। দেখিছেনে পৰঠাকেইখন কিমান ধুনীয়াকৈ ফুলি আহিছে। একে ফুলাকৈ পৰঠা কেইখনমান বনাই ল'লোঁ। এফালে মানুহজনো একেলগে যাব, মাইনাক থৈ পেলাই তেওঁৰো হেনো কিবা কাম আছে, একেলগে তেওঁৰ কাৰণে বনালোঁ। মাইনাক স্কুলত এখন দিম, বাবুইতো ইমান ডাঙৰ পৰঠা এখন খাব নোৱাৰিব। চাওঁচোন সি কি কয়। এনেকৈ পৰঠা বেছি বনোৱা নাই, 3খন বনাই ল'লোঁ মই। এতিয়া সময়ো নাই, সিহঁতক আগতে পঠাব লাগে, তাৰপিছত লাহে লাহে বনাই থাকিম বাৰু। আৰু মানুহজনো যিহেতু একেলগে যাব, তেওঁৰ কাৰণেও বনাই ল'লোঁ। এয়া দেখিছেনে পৰঠা কাৰণ কেনেকৈ, একদম মানে একো অসুবিধাই নহয়। ধুনীয়াকৈ পুৰটো আপোনালোকে ভৰাব, খালি বেলোতে আস্তে বেলিব। যিহেতু লাহে লাহে বেলিলে, জোৰে বেলিলে বস্তুটো পুৰখিনি ওলাই যোৱাৰ ভয় এটা থাকে। সেই আস্তে বেলি আৰু ধুনীয়াকৈ পৰঠা আকাৰত ভাজি ল'ব। হৈ গ'ল। মই ইয়াত টিফিনত দি দিছোঁ। এয়া মাইনাৰ আৰু বাবুৰ কাৰণে পৰঠা। সি এখন খাব নোৱাৰিব। লগত আৰু কি কৰিছে, এটা অৰিঅ' পেকেট লৈছে। অৰিঅ'টো বোলে সি নিব। কোনোবা ফ্ৰেণ্ডে যোৱাকালি নিছিল টিফিনত, তাকে গণ্ডগোল কৰি আছোঁ, তাক হেনো অৰিঅ' লাগে। সেয়ে মই বোলো পৰঠাখনৰ আধা দি দিলোঁ আৰু আধা মাইনাখনতে ভৰাই দিলোঁ। তাই যিহেতু শ্বেয়াৰ কৰি খাই লগৰ কেইজনীৰ লগত, সেয়ে চচ দি দিলোঁ 2 পেকেট। সেনেকৈ তাইৰটো ৰেডি কৰিলোঁ আৰু এয়া মানুহজনক খাব দিলোঁ। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। বাই বাই।